লাষ্ট বুলি নেকি আজি সেই নীল ছাৰৰ লগত লাষ্ট বহিছোঁ আৰু লাষ্ট বুলি নকওঁ আকৌ আহিব বুলিয়ে ভাবিছোঁ বাৰু ৰাখী বাইদেৱে ওলোৱা নাছিলে যেনে তেনে ওলাবলৈ চেষ্টা কৰিছে হেল্ল' আজি মানে বহুত দুখ আমাৰ মানে এজন বহুত এক্টিভ টিচাৰ আমাৰ স্কুলৰ আমাৰ মিষ্টাৰ নিৰণ ছাৰ তেওঁক মানে কি হ'ল আমাৰ স্কুলৰ পৰা মানে বেলেগ এখন স্কুলত গৈ পেলাই এতিয়া মানে এটেচমেণ্টত লৈ গুচি গ'ল ইয়াৰ পৰা লক্ষ্মীজন বাগানত মানে এখন স্কুলত মানে জইন কৰিব চ' লাষ্ট ডে আজি আমাৰ স্কুলত মানে বহুত বেয়া লাগিছে দুখ লাগিছে মানে কি হ'ল আমাৰ ইয়াততো গোটেইখিনি লেডিজে হয় অকল মই আৰু ছাৰে আছিলোঁ পঁয়ত্ৰিছ ছাৰ আছিলে বাৰু পঁয়ত্ৰিছ ছাৰ বাৰু কালি পৰহি ৰিটায়াৰে হ'ব তো এতিয়া মই অকলে থাকি গ'লোঁ মানে অকলশৰীয়া হৈ গ'লোঁ মানে ছাৰক আমি মিছ কৰিম আপোনাৰ কওক আপোনাৰ অনুভৱটো কওক অনুভৱ মানে কিনো ক'ম মানে সকলো ক্ষেত্ৰতে পাকত পৰোগে আৰু গতিকে ইমান এটা মানে অভাৱনীয় কিবা এটা ঘটিছে বুলি ভবা নাই এতিয়া চৰকাৰী নিৰ্দেশ পালন কৰিবই লাগিব তাকে যাবই লাগিব য'তে যাওঁ নিজৰ কৰ্মখিনি কৰি যাম আৰু তো হোপফুলি কিন্তু তাৰমানে টেম্পৰেৰী হয় তো হোপফুলি তেওঁ 2-3 মাহৰ পিছত আকৌ আমাৰ স্কুললৈ যাতে ঘূৰি আহিব পাৰে সেইটোকে কামনা কৰিছোঁ ফাৰ্ষ্ট পৰঠা একেলগে খাইছোঁ